ছাত্ৰ ছাত্ৰীসকল, আজি যেহেতু গ্ৰন্থদান অনুষ্ঠান আছে, গ্ৰন্থদান এতিয়া আমাৰ সমাপ্ত হৈছে। আমি গ্ৰন্থ দান কৰিলেই নহ'ব, আমি গ্ৰন্থ পঢ়িব লাগিব। পঢ়নৰ পৰা মূলমণি হাততে পোৱা যায়। গতিকে আজি আমি সকলোৱে গ্ৰন্থ পঢ়িম। ইয়াৰ পাছতো আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আমাৰ লাইব্ৰেৰী ৰুমত গৈ গ্ৰন্থ অধ্যয়ন কৰি আছে, আৰু তোমালোকে সকলোৱে আজি গ্ৰন্থ অধ্যয়ন কৰিব লাগিব। আমাৰ ইয়াৰ প্ৰথমে চুবাৱে গ্ৰন্থ পঢ়িছে। নমস্কাৰ। বিদ্যালয়ৰ প্ৰশাসনিক মহোদয়, সভাপতি মহোদয়, শ্ৰদ্ধা গুৰুসকল আৰু মোৰ ভাইটি ভণ্টিসকল, লগতে মোৰ সভাপতিসকল, আজি মই ভগৱত গীতাৰ উপলক্ষে কেইটাৰিমান ক'ব খুজিছোঁ। In Bhagavad Gita, it is said that no one can be equal to or greater than the Supreme Personality of Godhead. This is confirmed in the Vedas also. Eko Bahu Nama Yo Vidadhati Kama. He is the supreme living entity and is supplying the necessities of all other living entities. Thus, all other living entities, both Vishnu Tattva and Jiva Tattva, are subordinate to the Supreme Personality of Godhead, Krishna. The same concept is confirmed here. Na hi Ashya Varshmana Kumashama. Among living entities, no one can surpass the Supreme Person, because no one is richer, more famous, stronger, more beautiful, wiser or more renowned than he. This qualification made him the Supreme Godhead, the cause of all cause. Yogis are very proud of performing wonderful faith, but no one can compare the Supreme Personality of God. Thank you. আজি এই প্ৰাৰ্থনাসভাত উপস্থিত আলুসকল, দাদা বাইদেউসকল, আজি মই বৃহৎ আকাশ ঠাইখন আৰু ইয়াৰ ব্যৱহাৰিমান পঢ়িবলৈ সাধাৰণতে কোনো এখন ঠাইৰ নামৰ সৈতে ঐতিহাসিক ঘটনা জড়িত হৈ থাকে। কেতিয়াবা কোনো ব্যক্তি বা গছ, নদী বা পৰ্বত বা কোনো এক বিশেষ সম্প্ৰদায় বসবাস কৰাৰ লগতে এখন ঠাইৰ নাম জড়িত থাকে। নাগাজাম্পা, মৰিয়নি, সোণোৱাল এই প্ৰত্যেকটো নামেই ঐতিহাসিক গুৰুত্ব আছে। আজি ঐতিহাসিক ঘটনাৰ কেন্দ্ৰ কৰি উক্ত নামবিলাকেৰে এই অঞ্চল নামাকৰণ কৰা হৈছে। সাধাৰণভাৱে বা সাধাৰণ অৰ্থত এই নামবিলাক উপলব্ধি হোৱা নাই। নামৰ লগতে জড়িত ঐতিহাসিক ঘটনাবিলাক যুক্তি নিৰ্দিষ্ট আৰু প্ৰাণীবদ্ধভাৱে স্থানীয়। সমাজৰ আগত দাঙি ধৰিলে আমাৰ এই অঞ্চলৰ অতীতৰ ছবিখন ভালদৰে দেখিবলৈ সহজ হ'ব। বৰ্তমান মৰিয়নি নগৰ অঞ্চলতে নাগৰিকসকলে নিজৰ অন্যান্য সামগ্ৰী আনি অসমীয়া উৎপাদিত সামগ্ৰীৰ লগতে সলনি কৰিছিল। সলনি কৰা ধন্যবাদ। আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু আমাৰ গ্ৰন্থাগাৰত গ্ৰন্থ অধ্যয়ন কৰি আছে, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ অনুষ্ঠানটি আমি ইমানতে সামৰণি মাৰিছোঁ। আমাৰ সন্মানীয় সভাপতি মহোদয় মৰমৰ যোৰহাটৰ এখন কিতাপ দান কৰিব। গ্ৰহণ কৰিবৰ কাৰণে মই সন্মানীয় বিশ্বজিৎ ছাৰক আমন্ত্ৰণ জনাইছোঁ। গুগল
সকলোৱে হাত তালি দিয়া কৈছে